বাপজনে আমাক কলিৰ বিষয়ে অকণমান আগবঢ়াই দিবলৈ কৈছে। আমি ইতিমধ্যে গৈ থকা হৈছে। তথাপিতো প্ৰথম স্কন্ধত কলি নিগ্ৰহ বুলি এভাগ আছে পদবন্ধে, পৰীক্ষিতৰ কলি নিগ্ৰহ। সেই পদছন্দভাগীয়ে কোৱা কথাখিনিকে আমি সীমিত জ্ঞানেৰে বাপজনাৰ চৰণ কমলৰ যোগেদি আপোনাহক মহামহন্তৰ চৰণ কমলত আগবঢ়াই দিবলৈ চেষ্টা কৰা হ'ব। আমি ইতিমধ্যে কোৱা হৈছে যে খাৰ গৰু এটাৰ ওপৰত অত্যাচাৰ চলাইছে কলিয়ে। 3টা ঠেং ভাঙিছে, 4 নম্বৰ ঠেংটো ভাঙিবলৈ দিছে। খাৰ গৰুটোৰ কোনো অপৰাধ নথকা স্বত্বেও কলিয়ে বিনা কাৰণতে তাক শাস্তি প্ৰদান কৰিছে, কাৰণ কলিৰ কৰ্মই হ'ল সেইটো। তেনেকুৱা নিৰপৰাধী ব্যক্তিৰ ওপৰত যেতিয়া কলিৰ প্ৰভুত্ব বিস্তাৰ হয়, তেতিয়া সন্ত মহন্তসকলে অন্তৰত কষ্ট পায় আৰু তেতিয়াই কলিৰ পৰা হাত সাৰি থাকিবৰ বাবে স্বয়ং কৃষ্ণ নাম আশ্ৰয় কৰিব বিচাৰে। মূল দৰ্শনটো হ'ল এইটো। এতিয়া কলিৰ ব্যৱস্থাখিনিৰ কথা ভাগৱতে আমাক কৈছে যে অধৰ্মৰ বন্ধু তই পাপৰ প্ৰাৰম্ভ, তোৰ সংগী সদায় কলহ লোভ দম্ভ। কলিৰ মূল দৰ্শনটো হ'ল অধৰ্মৰ বন্ধু। এতিয়া গাঁওখনত অধৰ্মী এজন থাকিলে আপোনাৰ মোৰ ভাল লাগেনে? ভাল লাগেনে নালাগে? অধৰ্মী এজন থাকিলে নিশ্চয় ভাল নালাগে। গতিকে সেই অধৰ্মীজনক কেনেকৈ ধাৰ্মিক কৰিব পাৰোঁ, সেইটোহে আমাৰ গাঁৱৰ ৰাইজে চিন্তা কৰে। ৰাতি যেতিয়া 11টা বজাত কোনো কাৰণ নোহোৱাকৈ যুৱক এজনে চাৰিঙীয়া গাঁৱৰ সেই নামঘৰৰ তোৰণ ভাগিৰ তলেদি ৰাতি 11টা বজাত ধলম পলমকৈ খোজকাঢ়ি আহোঁতে অবাইচ গালি এসোপা পাৰি আহে প্ৰত্যেকজন ব্যক্তিকে গাঁওখনৰ নাম কাঢ়ি কাঢ়ি। ৰাতি সেই নামটো গালিখিনি শুনাৰ লগে লগে পাছদিনা ৰাতিপুৱা বাপাইসকলৰ মাজত কি আলোচনা হয় বাৰু? এইটো আৰু কাম নাই, সদায় এসোপামান গিলি আহিব, হকে বিহকে এনে নাম ধৰি গোৱাল গালি পাৰি আহিব। সেইটোৱে হ'ল কলিৰ ব্যৱস্থা। যে অধৰ্মৰ বন্ধু পাপৰ প্ৰাৰম্ভ, তোৰ সংগী সদায় কলহ লোভ দম্ভ। সেই ব্যৱস্থাটোৰ পৰা আমি সদায় আঁতৰত থাকিব বিচাৰোঁ প্ৰত্যেকজন ব্যক্তিয়ে। ৰজা পৰীক্ষিতৰো সেইটোৱে চিন্তা, বেলেগ একো নাই। যে মই যেতিয়া শাসন কৰিবলৈ আহিছোঁ ৰাজ্যখন, মোৰ পিতামহসকলে যেতিয়া মোক দায়িত্ব দিলে যাতে মোৰ ৰাজ্যখনত কোনো হাই কাজিয়া নহয়, মোৰ ৰাজ্যখনত সকলো প্ৰজাই যাতে দন হাই কাজিয়াৰ বিপৰীতে শান্তিপূৰ্ণভাৱে জীৱন অতিবাহিত কৰিব পাৰে, তাৰে পৰ্যবেক্ষণ কৰিবলৈ যাওঁতে কলিক লগ পাই গ'ল। সেইকাৰণে কলিক ৰজা পৰীক্ষিতে ঠাই দিব বিচৰা নাই যে তই মোৰ ৰাজ্যৰ পৰা তুৰন্তে বাহিৰ হ। এই বুলি কওঁতে কলিয়ে ৰজা পৰীক্ষিতৰ চৰণত সেৱা নিবেদন কৰিলে। সসাগৰা পৃথিৱী তোমাৰ হবে ৰাজ, নাই একো পুৰি মূৰ প্ৰভু তাত বাজ। গোটেই পৃথিৱীখনৰে তুমি ৰজা, গতিকে তোমাৰ ৰাজ্যৰ পৰা মোক বাহিৰলৈ যাবলৈ কৈছা মানে মই ক'লৈ যামগৈ? গোটেই ৰাজ্যখন তোমাৰে অন্তৰ্ভুক্তি, মইনো বেলেগ ক'লৈ যাম? মোৰতো বেলেগ জেগা নাই, য'তেই যাওঁ তোমাৰে প্ৰজাকে পাওঁগৈ। গতিকে ৰাজন মোক অকণমান কৃপা কৰা যে জৈতে যাইব তৈতে সবে তোমাৰ এখে লোক, নেদা ঠাই যেবে এটি ক্ষণে কাটি উক। যলৈকে যাওঁ তোমাৰেই মানুহ, যি স্থানলৈকে যাওঁ তোমাৰেই ৰাজ্য, তোমাৰেই গাঁও ৰাজ্যৰ অন্তৰ্ভুক্ত। গতিকে মোক যদি ঠাই নিদিয়া, মোক ইয়াতে কাটি পেলোৱা।
তেতিয়া পৰীক্ষিতে চিন্তা কৰিলে, কথাটোতো মিছাও নহয়। পৰীক্ষিতে চিন্তা কৰি কি কৰিছে, কলিৰ সেই বাক্যষাৰ আশ্ৰয় কৰিছে যে সাগৰত থাকে যেন মহাৰত্ন ছয়, তেবে কি শামুকে তাত নকৰে আশ্ৰয়। সাগৰত যেনেকৈ মহাৰত্নবিলাক থাকে সাগৰৰ তলিত, তাততো শামুকো থাকে। গতিকে ৰাজন পৰীক্ষিত, তোমাৰ ৰাজ্যখনৰ কোনখন গাঁৱতনো কোন গ্ৰাম নগৰত অন্ত্য জাতি নাই, চণ্ডালতো ধিক ভৈলো নেদান কথাই। কোনখন গাঁৱত কোনখন ৰাজ্যত নগৰত অন্ত্য জাতি নাই? আছেতো। ঠিক তেনেকৈ মোকো তুমি ঠাই দিয়া, মই তাতে পৰি থাকিম আৰু কোনোবা এটা চুকত। এইবুলি কলিয়ে ৰজা পৰীক্ষিতৰ চৰণত সেৱা নিবেদন কৰিলে। আৰু ৰজাই কথাটো বিবেচনা কৰি চাই সেই স্থানকেইডোখৰত থাকিবলৈ ঠাই দিলে। মূল কাৰণটো হ'ল যে কলিৰ সংগীবিলাক হ'ল অধৰ্ম, পাপৰ আৰম্ভ, কলহ মানে কাজিয়া পেচাল, লোভ, দম্ভ অৰ্থাৎ অহংকাৰ, দুষ্ট, কপটি, মিছা, মোহ, কুলক্ষ্মী, অসতি আদিবিলাক যিহেতু কলিৰ প্ৰজা, কলিৰ সন্তান, সেইকাৰণে ৰজাই এইবিলাকৰ পৰা মুক্ত হৈ থকা এখন সুন্দৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। সেইকাৰণে তেওঁ ভাৱনাত যিহেতু কলিয়ে হেঙাৰ হৈ থিয় দিব, সেইকাৰণে ৰজা পৰীক্ষিতে কলিক প্ৰাণে মাৰিবলৈ বিচাৰিছিল। কৃষ্ণ প্ৰথম স্কন্ধতে আছে কথাখিনি। কৃষ্ণ প্ৰথম স্কন্ধতে আছে। মানে সেই কৃষ্ণ আমি যে কোৱা হৈছিল ইতিমধ্যে পৃথিৱীক আক্ৰমণ কৰা বুলি কোৱা নাই কথাটো, যে পৃথিৱীৰ যিবিলাক জীৱ হয় ধৰ্মৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰা, কথাটো হ'ল সেইটো। তাতে প্ৰতীকী হিচাপত আমাক দৰ্শন কৰাইছে যে ধৰ্ম হ'ল বগা বৰণৰ ষাঁড় গৰু, প্ৰতীকী ৰূপত ষাঁড় গৰু হৈ আছে ধৰ্ম, আৰু গাই গৰুজনী হ'ল পৃথিৱী, বসুন্ধৰা, পৃথিৱী, ধৰণী। তেওঁলোকৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰা মানে জীৱৰ ওপৰত অত্যাচাৰ কৰা, এই দৰ্শনটোকে প্ৰকাশ কৰিছে। আৰু তেতিয়াই কলিয়ে সেই ব্যৱস্থাটো দেখি, অৰ্থাৎ কলিৰ সেই ব্যৱস্থাটো দেখি ৰজা পৰীক্ষিতে চিন্তা কৰিছে যে ই যদি মোৰ ৰাজ্যত থাকে, মোৰ ৰাজ্যখন এফালৰ পৰা ধ্বংস কৰি পেলাব। গতিকে মই যিহেতু শান্তিপ্ৰিয়, প্ৰজাবৎসল, গতিকে মই শান্তিৰ বিপৰীতে অশান্তি খোৱাটো কোনোদিন নিবিচাৰোঁ। সেইকাৰণেহে পৰীক্ষিত ৰজাই কলিক বিদ্ৰোহ কৰিছে। কৃষ্ণ। এতিয়া সেই প্ৰশ্নভাগী শুনি শুকগুৰুৱে পৰীক্ষিত ৰজাক উত্তৰ দিবলৈ আগবাঢ়িছে। হেৰা কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি বিলন্দ সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি
কৰিছে? ৰজা পৰীক্ষিতক প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ হৃদয় পদ্মত কৃষ্ণৰ চৰণ যুগল চিন্তা কৰিছে আৰু চিন্তা কৰি ঈশ্বৰৰূপী ৰজা পৰীক্ষিতক কি কৈছে? ধন্য ৰজা ধন্য, তোমাৰ চিন্তা অতি উত্তম, দিলন্ত সিদ্ধান্ত পাংক সাধুৰ বাদ কৰি তুমি মহাসাধু ৰাজা। কিয়নো তুমি যদি মহাসাধু নহলাহেঁতেন তেতিয়াহ'লে তোমাৰ ভাৱনাত এনেকুৱা উত্তম চিন্তাই ঠাই নাপালেহেঁতেন। কি চিন্তা? যে এটি ম্ৰিয়মান জীৱই কাক চিন্তা কৰিলে, কাৰ কথা ভাবিলে এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিব। পৰীক্ষিতে এইটো কোৱা নাই যে সেই গুৰুদেৱ মই কেনেকৈ পৰিত্ৰাণ পাম উপায় দিয়া, এইবুলি নাই কোৱা। পৰীক্ষিতে প্ৰশ্নটো কৰিছে ম্ৰিয়মান মনুষ্যই কি কৰাটো প্ৰয়োজন। তাৰমানে আমি সমস্ত জীৱৰ মংগলৰ কথা চিন্তা কৰিছে ৰজা পৰীক্ষিতে। সেইকাৰণে যিজনে সমস্ত জীৱৰ উপকাৰৰ কথা চিন্তা কৰে তেওঁ মহান মহান মনীষীসকলে মহাসাধু বুলি প্ৰশংসা কৰে। গতিকে ৰাজন পৰীক্ষিত তুমি শুনা, ধন্য নৰপতি মতি উত্তম তোমাৰ পুছিলা যিটো কথা সংসাৰতে সাৰ নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ গয়াচৰে তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত হৰি বিমোহৰ হোৱে ব্যৰ্থে আয়ু পাত। সেই ৰাজন পৰীক্ষিত তুমি শুনাচোন, নাহি জ্ঞান যাৰ, যিজন অজ্ঞানী, যাৰ জ্ঞান নাই, যিজনে জাতিগতভাৱে জন্মগতভাৱে কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰি থাকে, মাত্ৰ কৰ্মবিদা কি কি নিতে বলি বিশ্ব পাঞ্চ যজ্ঞক আচৰে। বলি বিধান প্ৰক্ৰিয়াৰ দ্বাৰা এনেকুৱা চিন্তাৰে যিখিনি কৰ্মক আশ্ৰয় কৰে সেই 5টা যজ্ঞৰ কথা কোৱা হৈছে। যিসকলে কৰে, যাৰ জ্ঞান নাই, যি অজ্ঞানী, কেৱল মই ব্ৰাহ্মণ কুলৰ, মই ক্ষত্ৰিয়, মই বৈশ্য, মই শূদ্ৰ। ব্যাসদেৱে দি থৈ গৈছিল, চাৰিও বেদৰ কৰি নাহা শাখা ভেদ, যাৰ যেন জাতি ধৰ্ম দিলা কৰিছে। বেদৰ শাখা প্ৰশাখা ভাগ কৰিলে, যি জাতি যি কৰ্ম ধৰ্ম তাক সুন্দৰভাৱে বুজাই দিলে। ব্ৰাহ্মণৰ কি কৰ্ম ধৰ্ম বুলি কৈছে? ব্ৰাহ্মণৰ কৰ্ম হ'ল বেদ অধ্যয়ন কৰা, ব্ৰহ্মক চিন্তা কৰা, সেইটোৱে ধৰ্ম, পুৰোহিতালি কৰা। তাৰপাছত ক্ষত্ৰিয় ধৰ্ম কি? ৰজা হিচাপে দেশ শাসন কৰা, প্ৰজাবিলাকক পুত্ৰব্ৰত
প্ৰজাক সন্তানস্বৰূপ শাসন কৰা। বৈশ্য আৰু ক্ষুদ্ৰৰ ধৰ্ম হ'ল ব্যৱসায় বাণিজ্যৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা, খেতি বাতিৰ জৰিয়তে জগতৰ মংগল সাধন কৰা, নিজেও জীয়াই থকা, আনৰো উপকাৰ সাধন কৰা। এতিয়া জাতিগতভাৱে জন্মগতভাৱে প্ৰত্যেকৰে কৰ্ম ধৰ্মবিলাক এনেকুৱাই। কোনে দিছিল এইবিলাক নিয়ম? ব্যাসদেৱে লিখি দিছিল। ক'ত লিখি দিছিল? 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ। তাৰ বাবে কি হৈছিল? ব্যাসদেৱৰ মতিভ্ৰম হৈছিল। কাৰণটো মূল কি? নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন নকৰ, প্ৰকৃতি কহিলা তুমি আনকে ধৰ্ম কৰ। যে কৃষ্ণ নামত জীৱৰ মংগল হ'ব, এই কথাটো পোনপটীয়াকে নকৈ যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম তীৰ্থ ব্ৰত আদিবিলাক আশ্ৰয় কৰি প্ৰাণী হিংসাৰ মাধ্যমেৰে 33 কোটি দেৱ দেৱতাক পূজা অৰ্চনা কৰা নিয়মটোক পোনপটীয়াকে প্ৰকাশ কৰিলে। ইহাত সিজিল ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়। যদি কৃষ্ণ কথা নকৈ দেৱ দেৱতাৰ চৰণ সেৱা কৰিবলৈ কৈ দিয়াৰ কাৰণে কোৱাজনৰ তেনেকুৱা হ'ল, পালন কৰিবলৈ যোৱাসকলৰ কেনেকুৱা অৱস্থা হ'ব, সেইটো আমি নিজক চিন্তা কৰিব লাগে, নিজক বুজাবলৈ চেষ্টা কৰিব লাগে। তাৰপাছত মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। দেৱঋষি নাৰদৰ কৃপাধন্য হৈ পোনপটীয়াভাৱে কৃষ্ণৰ নামত জীৱৰ পৰম মংগল সাধিত হ'ব বুলি 18 নম্বৰ ভাগী মহাপুৰাণ মহাভাগৱত প্ৰণয়ন কৰা মাত্ৰকে ব্যাসদেৱৰ শান্তি হ'ল। তেতিয়াহ'লে সেই কথাখিনি ভাগৱতত লিখা আছে, আৰু সেই কথাখিনি যদি আমি পালন কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আমাৰো মংগল নিশ্চিত। এই দৰ্শনটোকে ভাগৱতে আমাক সিদ্ধান্ত দিছে। এতিয়া তাকে নকৰি আমি কি কৰোঁ? ব্ৰাহ্মণ হ'লেও, ক্ষত্ৰিয় হ'লেও, বৈশ্য হ'লেও, শূদ্ৰ হ'লেও কোনো কথা নাই। ভাগৱতে কৈছে জন্ম মাতৃ জন্ম যাইতে শূদ্ৰ, অৰ্থাৎ জন্ম মাতৃ জীৱ অজ্ঞানী বুলি সিদ্ধান্ত দিছে। তুমি মহন্ত উপাধি লৈ জন্ম হৈছা, তুমি দত্ত কলিতা গগৈ শইকীয়া আদি উপাধিবিলাক লৈ তুমি জন্ম হৈছা, কোনো কথা নাই। তুমি যিটো উপাধিয়ে নোলোৱা, যিটো বংশতে জন্ম নোহোৱা কিয়, জন্ম যাতে শূদ্ৰ, মানে জন্ম মাতে জীৱ অজ্ঞানী। পাঁচটা ধাৰ লাগি আহে জন্মতে। তুমি ব্ৰাহ্মণ হ'লেও সেই 5টা ধাৰ আছে, তুমি BA পাছ কৰিলেও সেই 5টা ধাৰেই আছে, তুমি এইখন সংসাৰত বৈশ্য ক্ষুদ্ৰ কুলত জন্ম হ'লেও সেই 5টাই ধাৰ তোমাৰ লাগি আছে। ধাৰকেইটা কি কি? দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ উপজিলে তাসম্বাৰ, ঋণী হুৱে নৰ। দেৱৰী, ঋষিঋণ, ভূতঋণ, পিতৃঋণ, পুষ্যঋণ, এই 5টা ধাৰ জন্মগতভাৱে প্ৰত্যেকৰে লগত লাগি আছে। বাপ আই বুলি কোনো কথা নাই, সকলোৰে আছে। এতিয়া সেই 5টা ধাৰৰ পৰা আমি মুক্ত হৈ থাকিবলৈ সকলোৱে বিচাৰে। সেইকাৰণে 5টা যজ্ঞ কৰ্ম ধৰ্ম আশ্ৰয় কৰোঁ। ইৰা হোমে দেৱৰী নোজে তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃ
মুক্তিৰ প্ৰথম দেৱতাৰ কেনেকৈ মুক্ত হ'ব পাৰিম? হোম যজ্ঞৰ জৰিয়তে দেৱতা ভাৰৰ পৰা মুক্ত হ'ব পাৰিম। সেই হোম যজ্ঞ আমাৰ বিবাহ কাৰ্যৰ সময়ত হয় হোম যজ্ঞ। 2 নম্বৰতে হোমে দেৱৰ ঋণ খোজে তৰ্পণে ঋষিৰ। আমাৰ কোনোবা পিতৃ মাতৃ পৰলোকগামী হ'লে অস্থি যে গৈ গংগাত উটুৱাবলৈ চিন্তা কৰোঁ, সেই অস্থি গৈ তৰ্পণ কৰাৰ লগে লগে জলত ঋষি ঋণৰ পৰা মুক্ত হৈ থাকিব পাৰে। 3 নম্বৰলৈ গ'লে ভূতৰ ঋণ। ভূতৰ ঋণৰ পৰা মুক্ত হ'বলৈ বলি দান প্ৰক্ৰিয়াৰ প্ৰয়োজন। 4 নম্বৰলৈ গ'লে পিতৃ মাতৃৰ ঋণ। সেই পিতৃ মাতৃৰ ধাৰৰ পৰা মুক্ত হ'বলৈ ছমহীয়া বছৰীয়া শ্ৰাদ্ধ পিণ্ড আদিবিলাকৰ প্ৰয়োজন, মুক্ত হৈ থাকিব পাৰে। 5 নম্বৰটো হ'ল পোষ্য ঋণ। অৰ্থাৎ এটি জীৱ এই সংসাৰৰ মাতৃগৰ্ভৰ পৰা আহোঁতে কেৱল সন্তানটো ডাঙৰ দীঘল কৰা, চাকৰি বাকৰি কৰালৈকে পঢ়াই শুনাই ডাঙৰ দীঘল কৰা অকল মাক দেউতাকৰে দায়িত্ব নহয়। দদাইদেউ, খুৰীদেউ, বৰ দেউতাৰ বৰমা, বংশ পৰিয়াল, ককাই ভাই, সমাজ, ওচৰ চুবুৰীয়া সকলোৰে ইকোলাকৈ উঠি একলা দুকলাকৈ সন্তানটো ডাঙৰ হয়। গতিকে সকলোৰে লগত একোটা ধাৰ লাগি থাকে। সেইটোকে কোৱা হৈছে পোষ্য ঋণ। এতিয়া পোষ্য ঋণটোৰ পৰা মুক্ত হ'বলৈ কি কৰিম? বৰদেউতাকলে লাঠি এডাল লৈ খেদা মাৰি যাম, খুৰীয়েকক গোৱালি পাৰিম নে তাৰ বিপৰীতে কিবা এটা কৰিম? এহাত মাটিৰ কাৰণে বৰদেউতাকৰ লগত ভতিজাক হিচাপে কাজিয়া কৰিম নে কথাটো মোকাবিলা কৰি আলোচনাৰ মাধ্যমেৰে আমি নিষ্পত্তি কৰিম? কোনটো? এইৰামে সমভাৱে সুহৃদ জনৰ খোজে ঋণ, এই ভাৱে ঋণী সদা ভকতি বিহীন। এনেকৈ 5টা ধাৰৰ পৰা মুক্ত হ'বলৈ 5টা কৰ্ম বছৰেকৰ মূৰত, মাহেকৰ মূৰত তুমি কৰি থাকিলেও এহিভাৱে ঋণী সদা ভকতিবিহীন। যিজনে ভক্তিক আশ্ৰয় কৰা নাই তেওঁ 5টা ধাৰৰ পৰা মুক্ত হ'বলৈ 5টা কৰ্ম যজ্ঞ মাহে মাহে কৰি থাকিলেও তেওঁ সদায় ধাৰতে কোট খাই থাকিব লগা হয়। তাৰমানে ছমহীয়া পতা নপতা কোনো অৰ্থ নাই। বছৰিকীয়া পাতিলেও পাতিবা, নাপাতিলেও নাই, মুক্ত হ'ব নোৱাৰা। পাতিলেও মুক্ত হ'ব নোৱাৰা, নাপাতিলেও মুক্ত হ'ব নোৱাৰা। এতিয়া কৰিবা নে নকৰা পিছে? ভাগৱতে আমাক কোনটো সিদ্ধান্ত দিলে? এইৰা কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত কহিল শৰণ। আই মানে হৰিদেৱে এক দেৱ এক সেও একত বিনে নাইকেও কৃষ্ণদেৱৰ চৰণত শৰণ লোৱা হৰিটোৱে কেনেকৈ দণ্ডৱতে যেতিয়া আমি কৰি দিওঁ, অষ্ট অংগ মাটিত লগাই যেতিয়া গুৰুৰ চৰণত আমি সেৱা নিবেদন কৰোঁ, বাক্যৰে শৰণ লওঁ, 12 বাৰ শপত খাওঁ, মনেৰে শৰণ লওঁ, কায় বাক্য মন এক কৰি যেতিয়া স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ কৃষ্ণদেৱৰ দুখানি ভজনত আমি শৰণ গ্ৰহণ কৰিলোঁ।
তেতিয়াহ'লে কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পকিল শৰণ, মু মানে মুক্তি, কুণ্ড মানে গাত। এই ভৱ সংসাৰ গাতটোৰ পৰা যিজনে আপোনাক মোক মুকলি কৰি দিব, সেই অনন্তকোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি কৃষ্ণদেৱৰে এক নাম হ'ল মুকুন্দ। তেওঁৰ চৰণত যিজনে শৰণ গ্ৰহণ কৰিব, তাৰ ঋণ খোজা হবে গৈল সমস্তৰ, নপৰি উৰি নিয়াৰ নহি সিটো নৰ। যে সেইজনে ওপৰত গৈ অহা 5টা কৰ্ম এটাও নকৰাকৈ অনায়াসে তেওঁ 5টা ধাৰৰ পৰা মুক্ত হৈ থাকিব পাৰে। এতিয়া আমি 5টা কৰ্ম যজ্ঞ কৰিম নে নকৰিম, চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ। ভাগৱতে কাকো বাধ্য কৰোৱা নাই। যদি তুমি শৰণীয়া হ'লা তেতিয়াহ'লে সেইকেইটা অপ্ৰয়োজন। যদি তুমি শৰণ মাৰ্গত আহিব পৰা নাই তেতিয়াহ'লে কিন্তু এৰি নিদিবা, তেতিয়া অপৰাধ আছে। যদি সেইবিলাক কৰি দুখ কষ্ট পোৱাতকৈ কৃষ্ণৰ চৰণ চিন্তাৰ মাধ্যমেৰে, গুৰু সেৱাৰ মাধ্যমেৰে যদি তেওঁ মুক্ত হৈ থাকিব পাৰে, তেতিয়াহ'লে সদায় গুৰু সেৱা কৰি থাকে। পুৱা গধূলি 5 মিনিট 10 মিনিট যি যেনেকৈ সময় পোৱা, সদায় পুৱা গধূলি 5 মিনিট 10 মিনিটকৈ যদি গুৰু সেৱা কৰা, অভ্যাসটো যদি কৰি থাকা, কোনদিনা মৰিবা তাৰ গেৰাণ্টি নাই। যেতিয়াই মৰা, যিহেতু গুৰু সেৱা কৰিহে মৰিছিলা, সেইকাৰণে তোমাৰ মুকুতি হ'ব। এবছৰৰ মূৰত নামষাৰ পাতিম বুলি ৰৈ থকাতকৈ 6 মাহৰ মূৰত ছমহীয়াটো নাপাতিলে নামঘৰলৈ যাব নোৱাৰিবা, পাঠ বব নোৱাৰিবা, ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিবা, বেলেগৰ ঘৰত গৈ খাব নোৱাৰিবা, ভকতৰ সংগলৈ যাব নোৱাৰিবা, ছমহীয়া নোযোৱালৈকে। এনেকুৱা এটা নিয়ম যদি আপুনি মই পালন কৰোঁ, তেতিয়াহ'লে কৃষ্ণ নাম আশ্ৰয় কৰি যদি মৰা, অৰ্থাৎ ভাগৱতে কৈছে নাৰায়ণ স্মৰণেহে পৰম মংগল, এহি মানে জীৱনৰ জন্মৰ সাম্বল। কৃষ্ণ নাম আশ্ৰয় কৰা, ভকতৰ সংগ আশ্ৰয় কৰা মানে জীৱনৰ সফলতা। ভকতৰ সংগ কৃষ্ণ নাম আশ্ৰয় নকৰা মানে জীৱনৰ বিফলতা। যদি ভাগৱতে এইটোৱে সঁচা বুলি কৈছে আমি বুজি পাইছোঁ, তেতিয়াহ'লে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা পঢ়ি কোনে পায় অন্ত। কৃষ্ণ নাম আশ্ৰয় কৰি যদি এই সংসাৰৰ পৰা যাব পাৰা, তেতিয়াহ'লে তেওঁৰ জীৱন ধন্য। যদি কৃষ্ণ নাম আশ্ৰয় নকৰাকৈ গুচি গ'লা, তেতিয়াহ'লে তোমাৰ জীৱন অন্ধকাৰ। এতিয়া গাঁৱৰ ভকত সমাজে 6 মাহত ছমহীয়া নোযোৱালৈকে যদি ভকতৰ সংগলৈ যাব নোৱাৰে বুলি কয়, বাধা দিয়ে, 3 মাহ যাওঁতে যদি ব্যক্তিজনৰ আকৌ এজন মৃত্যু হয় ঘৰখনত, তেতিয়াহ'লে তেওঁ কোনে কোনে বৈকুণ্ঠলৈ যাব নে নৰকলৈ যাব, পৰম গতি হ'ব নে অধোগতি হ'ব, চিন্তা কৰাটো অতিব প্ৰয়োজন। আমি এটা কথা বিচাৰিছোঁ, জানিব বিচাৰিছোঁ, কিন্তু আমি সমাজত আমি দুভাগ, আমি কৰ্ম কৰোঁ, আমাৰ অসমীয়া বচাই এই দুভাগ আমাৰ শাস্ত্ৰ অসমত আছেনে নাই, সেইটো কথাটো আমি ক'ব লাগিব। আৰু দ্বিতীয়টো মিডিয়াৰ যি গ্ৰন্থ কৰিছে, এই ধৰিবলৈ 9জন ভকত এজন কৰিছে। এই আমি জানিব লাগিব। আপোনাৰ এই কৃষ্ণ
চৰণ কমলত ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। আইসকলে বাপসকলে প্ৰশ্নটো বুজি পালে নাই? কি ক'লে? প্ৰশ্নটো শুনা পালেনে স্পষ্টকে? কি বুলি ক'লে বাৰু? প্ৰশ্নটো কি বুলি ক'লে শুনিলে নাই? নুশুনিলে? আপোনাৰ শব্দ জগতলৈ অকণমান স্পষ্টকে বুজি পোৱাত অকণমান বাধাটো হৈ আছে। কথাটো হ'ল সেইটো, আমিও ভালকে নুবুজিলো, ওচৰতে আছো কাৰণেহে কথাটো বুজি পালো যে ছমহীয়া বছৰীয়া পতাটো শাস্ত্ৰত পাতিবলৈ কৈছে নে নাই কোৱা, সেই কথাটো সুধিছে। এই বিষয়বস্তুটো আমি যদি জানিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে 6 নম্বৰ স্কন্ধ ভাগি খুব সুন্দৰভাৱে ইয়াৰ তত্ত্বটো দৰ্শন কৰি গৈছে। গন্ধৰ্বৰাজ চিত্ৰকেতু, আপোনালোকে জানে ইন্দ্ৰৰ লগত এজন অসুৰৰ যুদ্ধ হৈছিল। অসুৰজনৰ নাম হ'ল বৃত্তাসুৰ। বৃত্তাসুৰ নামৰ অসুৰজনৰ যেতিয়া দধীচি মুনিৰ হাড়ৰ দ্বাৰা নিৰ্মিত বজ্ৰৰ প্ৰহাৰত মৃত্যু হৈছিল, তেতিয়া সেই বৃত্তাসুৰৰ শৰীৰত থকা একোডাল হাড়ে মৃত্যুৰ পাছতো ৰাম কৃষ্ণ হৰি বিষ্ণুৰ নামটো আশ্ৰয় কৰিব পাৰিছিল। এই কথাটো পৰীক্ষিতক যেতিয়া শুকগুৰুৱে প্ৰকাশ কৰিছিল, তেতিয়া ৰজা পৰীক্ষিতে জানিব বিচাৰিছিল যে অসুৰৰ এডাল হাড়েও যেতিয়া কৃষ্ণ বিষ্ণু হৰি নাম আশ্ৰয় কৰিব পাৰে, এওঁ চাগৈ পূৰ্বতে এজন মহাভকত আছিল, নহয়নে বাৰু? তেওঁৰ পৌৰাণিক কাহিনীটো মোক ক'ব লাগে, তেওঁৰ পূৰ্বজন্মৰ কোন আছিল। এই কথাটো যেতিয়া ৰজা পৰীক্ষিতে সুধিছিল, তেতিয়া শুকগুৰুৱে সেই কথাখিনি খুব সুন্দৰভাৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছিল যে 6 নম্বৰ স্কন্ধত বৃত্তাসুৰৰ যি পূৰ্বজন্ম গন্ধৰ্বৰাজ চিত্ৰকেতু, সেই চিত্ৰকেতুৰ সমস্তখিনি কাহিনী প্ৰকাশ কৰিছিল যে চিত্ৰকেতু গন্ধৰ্বৰ এনে এজন ৰজা আছিল, যিজন ৰজাই কাম শাস্ত্ৰৰ আশ্ৰয় কৰি চিন্তা কৰিছিল যে 1 কোটি কন্যাক তেওঁ পত্নী হিচাপে গ্ৰহণ কৰিছিল। কিন্তু পত্নী হিচাপে গ্ৰহণ কৰাৰ পাছতো তেওঁ কি হৈছিল? কন্যাহে জন্ম হৈছিল, কিন্তু ল'ৰা সন্তান জন্ম দিব পৰা নাছিল। সেইকাৰণে তেওঁ কাম শাস্ত্ৰক আশ্ৰয় কৰি বুজিব পাৰিছিল যে যদি পুত্ৰ জন্ম নহয়, তেতিয়াহ'লে পিতৃ মাতৃ এই সংসাৰৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে। সেইকাৰণে তেওঁ চিন্তা কৰিছিল কি যে এটি পুত্ৰ সন্তান যদি মই জন্ম দিব পাৰোঁ, তেতিয়াহ'লে মোৰ জীৱন ধন্য হৈ যাব। পুত্ৰই উদ্ধাৰে যদি পঢ়ি আছে শাস্ত্ৰ, অৰ্থাৎ পুত্ৰৰ দ্বাৰাহে পিতৃ মাতৃৰ পৰলোক প্ৰাপ্তি, সত্য শুদ্ধ বস্তু আশ্ৰয় হ'ব এনেকুৱা ধাৰণা আছে। আৰু সেই ভাৱনাটোত থাকোঁতে এদিন কি হ'ল? অংগীৰস ঋষি আৰু দেৱঋষি নাৰদৰ মুখামুখি হ'ল। তেওঁ ৰাজ্যত আহি উপস্থিত হ'ল। তেতিয়া অংগীৰস ঋষিয়ে সেই গন্ধৰ্ব ৰজা চিত্ৰকেতু খুব সুন্দৰভাৱে কথাখিনি বুজাইছিল যে ৰাজন, প্ৰকৃততে তুমি পুত্ৰ বিচাৰিব নালাগিছিল। তুমি প্ৰকৃততে ভাগৱত কীৰ্তন শ্ৰৱণ মহাভক্তি আশ্ৰয় কৰি জীৱন ধন্য কৰিবলৈ প্ৰয়াস কৰিব লাগিছিল। কিন্তু তথাপিতো তুমি আজি মোক লগ পাই পুত্ৰ কামনাৰ আশীৰ্বাদহে মোৰ পৰা বিচাৰিলা। আৰু যাই কি নহওক,
মই তোমাক পুত্ৰ লাভৰ উপায়টো দিছোঁ, বৰটো দিছোঁ। এনেকৈ তেওঁ আশীৰ্বাদ প্ৰদান কৰিলে। আৰু অংগীৰস ঋষিৰ আশীৰ্বাদ ধন্য হৈ গন্ধৰ্ব চিত্ৰকেতুৰ 1 কোটি কন্যাৰ এগৰাকী পত্নীৰ এগৰাকী গৰ্ভত কৃতবৃত্তি নামৰ কন্যাগৰাকী পত্নীগৰাকী গৰ্ভত এটি সন্তান জন্ম হ'ল। এতিয়া সেই সন্তানটো জন্ম হোৱাৰ লগে লগে ৰজাই পত্নীলেও পাহৰি গ'ল। ঘৰণ পোষণ দিয়া, মৰম স্নেহ কৰা সকলোখিনি পাহৰি কেৱল নিজৰ বুলি ভবা সেই সন্তানটোকে মৰম স্নেহ কৰোঁতে কৰোঁতে ৰাজ্য শাসন কৰাৰ কথা পাহৰি গ'ল। সকলোখিনি পাহৰি গ'ল। তেতিয়া প্ৰজাবৰ্গ ৰজাৰ ওপৰত অকণমান বিদ্বেষী হ'ল। আকৌ পত্নী হ'বলৈ ৰজা স্বামীৰ ওপৰত অকণমান বিতৃষ্ণা উপজিল। সেইকাৰণে কুবুদ্ধি কৰি শুই থকা অৱস্থাতে বিষ গাখীৰৰ লগত মিহল কৰি সন্তানটোক খুৱাই সন্তানটোক মাৰি পেলালে। তাৰ পাছত ৰজাৰ আকৌ দুখে ওলাই গৈছে, নধৰা হ'ল। নধৰা হোৱাৰ পিছত এবছৰৰ মূৰত যেতিয়া সন্তানটোৰ মৃত্যু হ'ল, তেতিয়া অংগীৰস ঋষিৰ লগত আকৌ দেৱৰ্ষি নামৰ আগমন হৈছে। এতিয়া এইখিনিৰ দ্বাৰা আমাক এই কথাখিনি 6 নম্বৰ স্কন্ধটোত প্ৰকাশ কৰিছে। এইৰামে পুত্ৰ নিস্তাৰে যদি শুনিয়াছে শাস্ত্ৰ। পুত্ৰৰ দ্বাৰা পিতৃ মাতৃ উদ্ধাৰ হ'ব বুলি শাস্ত্ৰই যদি কৈ আছে, তেতিয়াহ'লে সেই পুত্ৰটোৰ নাম কি জানানে? বৈষ্ণৱ পুত্ৰক প্ৰতি বুলিয়াছে মাত্ৰ। সেই সন্তানটোৰ নাম বৈষ্ণৱ সন্তান বুলি কৈছে। বিপৰীতে যদি অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গ সন্তে পিতৃকতে লাভৈ নৰ এনেকৈ অবৈষ্ণৱ পুত্ৰ যদি জন্ম দিয়া, তেতিয়াহ'লে তুমি স্বৰ্গত থাকিলেও তাৰ পৰা তুমি নৰকলৈ প্ৰত্যাগমন কৰিব লাগিব, মানে খহি পৰিব লাগিব। গতিকে শাস্ত্ৰই ঠিকেই কৈছে, পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। 5 নম্বৰ স্কন্ধত পৃথু অৱতাৰত পুত্ৰসকলৰ প্ৰতি ৰজা পৃথুৱে উপদেশ প্ৰদান কৰিছে। যদি পুত্ৰ হয়, তেতিয়াহ'লে পিতৃ মাতৃৰ অৰ্থে কি কৰিব লাগিব? পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। পিণ্ডটোৰ নাম সেইটো ঈশ্বৰ সেৱা কৰা। পিণ্ডটোৰ নাম চমহীয়া বছৰীয়া নহয়, পিণ্ডটোৰ নাম ঈশ্বৰ সেৱা কৰা। গতিকে কোনোদিন ঈশ্বৰ সেৱা গুৰু সেৱা নকৰা সন্তানটোৱে এবছৰৰ মূৰত গাঁৱৰে 5জন 10জনমান ভকতক মাতি ঘোষাই জোকা গাব নাজানে, মূৰটো প্ৰায় সেৱা কৰি দিলে ভকতেহে ঘোষা জোকা আগটো ধৰি দিয়ে। একেবাৰে ব্ৰহ্মাদিকৈ প্ৰাৰ্থনা বুলি গাইছিল, সেইটো গাব নাজানে, কিন্তু BA পাছ কৰিব। তেনেকুৱা নীতি নিয়ম শাস্ত্ৰই এই কৰ্মক ধৰ্ম বুলি এবাৰ নাই। গতিকে কৰ্ম কি ধৰ্ম কি বুজিবলৈ অন্ততঃ আমি চেষ্টা কৰাটো অতিকৈ প্ৰয়োজন। 1 নম্বৰ